নমস্কাৰ বন্ধু বান্ধৱীসকল মই সংগীতা আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এতিয়া ৰাতিপুৱা 7টা বাজি গৈছে। আজি ৰ'দটো এতিয়া ধুনীয়াকৈ ওলাইছে বাৰু। এইমাত্ৰ ইভানক তলত থৈ আহিছো কাৰণ গা চা ধুওঁ। আজি অলপ সোনকালে ওলাব লৈছো যিহেতু এতিয়া যাম নামঘৰলৈ সেৱা কৰিবলৈ, চাকি বন্তি জ্বলাবলৈ। আজি আমাৰ বিয়া হোৱা 6 বছৰ সম্পূৰ্ণ হ'ল আৰু সেইকাৰণে ৰাতিপুৱা ভাবিছো গোসাঁই ঘৰত সেৱা কৰি আহোঁগে, চাকি বন্তি জ্বলাই আহোঁগে। প্ৰসাদ ভাগ মায়ে কালি ৰাতিয়ে দি থৈছিলে, সেইকাৰণে ৰাতিপুৱা এতিয়া ভাঙিব আৰু এতিয়া দবা কোবাইছে আৰু অলপ আগত। মই গাটো ধুইয়ে লগালগ যাম, ইভানক মাহঁতৰ ওচৰতে থৈ যাম, মই যাম আৰু। তো সেয়া আৰু ওলাই কৰি প্ৰথমে সেৱা চেৱা কৰি আহোঁগে, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এইপিনে ওলালোঁ মই। সুমনৰো অলপ অসুবিধা আৰু মায়েও ইভানক ৰাখিব লাগিব, সেইটো কাৰণে মই অকলেই যাওঁ। ওচৰৰ নামঘৰ হয়, সেইটো কাৰণে পুতুককৈ গৈ আহোঁগৈ। মই মন্দিৰৰ পৰা আহি আৰু শৰাই এখন ভাঙি দিলে, প্ৰসাদ চসাদ ল'লোঁ আৰু আহিলোঁ। বেছি দূৰত যোৱা নাই, ঘৰৰ মুখতে যিহেতু ইমান ধুনীয়া নামঘৰ এটা আছে ৰাইজৰ, আৰু তাৰপিছত মন্দিৰো আছে, আমাৰ শিৱ মন্দিৰ, দুইটাতে সেৱা কৰিলোঁ আৰু তাৰপিছত আহিলোঁ। যিহেতু মানুহজনো নাই, বৰ বেছি দূৰত নগ'লোঁ আৰু ইয়াতে যি আছে একেই আৰু ন। ভগৱানৰ ঘৰ, ভগৱানৰ ঘৰে। আমাৰ নিজৰ ঘৰখনেই মানে ঘৰত ভগৱান থাকে ন, তো সেইটোতো যদি সেৱা কৰে একেই। কিন্তু তথাপিও মনটো ভাল লাগে। মই ভাবিছিলোঁ গণেশ মন্দিৰ যাম, হনুমান মন্দিৰ যাম বুলি। আজি হৈছে শনিবাৰ, কিন্তু যোৱা নহ'ল আৰু। চাওঁ যদি পাৰোঁ পিছৰ ভাগত যাবলৈ, তেতিয়াহ'লে যাম আৰু এইপিনে এইবাৰ আমাৰ বিয়া হোৱা 6 বছৰ সম্পূৰ্ণ হ'ল। তো আপোনালোকে সকলোৱে আশীৰ্বাদ দিব, এনেদৰে যাতে আমি যেতিয়ালৈকে জীয়াই থাকোঁ। মই এইটোৱে বিচাৰোঁ যে মোৰ মূৰত সেন্দুৰকণ থাকে আৰু মানে আমাৰ জীৱনটো আমি একেলগে ভালদৰে যেনেদৰে এতিয়া কটাই আছোঁ, বছৰ 6 বছৰ তেনেকৈয়ে পাৰ হওক। তো সেয়া আৰু আজিৰ দিনটো স্পেচিয়েল মানে কি আৰু, স্পেচিয়েল বুলি ক'বলৈ একোতো নাই। হাজবেণ্ডজন নায়েই বাৰু, এতিয়া ডিউটিত আছে। কিন্তু সেয়া আৰু অকণমান ক'ৰবাত বেয়াও লাগে যে প্ৰত্যেকটো বছৰে হাজবেণ্ড কোনো বছৰে মোৰ এনিভাৰ্চাৰীত আমি একেলগে এনিভাৰ্চাৰী চেলিব্ৰেট কৰা নাই। প্ৰথম বছৰ মানে এতিয়ালৈকে আমাৰ বিয়া হোৱা 6 বছৰ হ'ল নহয়, 5 বছৰ আমি একেলগে থকা নাই। 1 বছৰ মানে প্ৰথম বছৰে মই কৈছিলোঁ যে আমাৰ যিহেতু ফাৰ্ষ্ট এনিভাৰ্চাৰী হয়, আমি চেলিব্ৰেট কৰিম আৰু লগতে তুমি থাকিব লাগিব, ডিউটি থাকিলেও তুমি ছুটি হ'লেও আহিব লাগিব। সেইবাৰে তেওঁ ছুটি লৈছিলে আৰু মোৰ লগত আছিলে প্ৰথম এনিভাৰ্চাৰীটো। তাৰপিছত আজিলৈকে 5 বছৰ হ'ল আমি মানে এনিভাৰ্চাৰীটো এনেকৈয়ে দূৰে দূৰে চেলিব্ৰেট কৰি আছোঁ। এটা কথাত খঙো উঠে যে মানে মোৰ হাজবেণ্ডে যেতিয়া আপোনালোকে ভিডিঅ'টো দেখে কয় ন যে মোৰ মাঘ বিহুটো বহুত ভাল লাগে, মাঘ বিহুত মই থাকোঁ যেনে তেনেহ'লেও মাঘ বিহুটো পাওঁ। তো সেইটো কিন্তু তেওঁ এনিভাৰ্চাৰীৰ কথা কোনোদিনে মুখেৰে নকয় যে এনিভাৰ্চাৰীটোতো আমি কেতিয়াবা একেলগে থাকিব লাগে। কৰিলে হয় যে বিহু যেনেকৈ ইম্পৰ্টেণ্ট, বিহুটো ইম্পৰ্টেণ্টেই হয়, কিন্তু এনিভাৰ্চাৰীটো ইম্পৰ্টেণ্ট হয়। আৰু তেওঁ এনিভাৰ্চাৰীটোৰ কথা যদি তেনেকেই যে নাপাওঁ, কিন্তু কোনোবা এইটো পোৱালে মোৰ বহুত বেছি ভাল লাগিব, সেনেকৈ মানে কি আৰু তেনেকৈ যদি ভাবিলে হয়। আমি মাইকী মানুহবোৰে সৰু সৰু কথা ইমান চিন্তা কৰোঁ নহয়। তো এইটোৱে আজি মানে ৰাতিপুৱাৰ পৰা খং উঠিছে। তেওঁ একবাৰেও নকয় যে এনিভাৰ্চাৰীটো থাকিব লাগে, আমি এনিভাৰ্চাৰীটো নাই আৰু মানে সেইটো ইম্পৰ্টেণ্ট নহয় আৰু। কিন্তু মানে মই একদম মানে এতিয়া অন্য নৰ্মেলি ভাবি নাথাকোঁ, কিন্তু আজি ৰাতিপুৱাৰ পৰা খং উঠি আছে, চিটিকি আছে এইটো কথাতে যে দুখ লাগি আছে। তেওঁ কেতিয়াও নকয় এনিভাৰ্চাৰীটো মানে আমি থাকিব লাগে একেলগে। তো মই আজি ৰাতিপুৱাৰ পৰা তেওঁৰ ফোনো ৰিচিভ কৰা নাই খঙতে। সদায় থাকলৈ দূৰত, এতিয়া তেওঁ দূৰত আছে। তেওঁ আমাৰ ঘৰ, এতিয়াতো মই মাহঁতৰ মাজতে আছোঁ, মানে ঘৰৰ মাজতে আছোঁ, কিন্তু তেওঁতো দূৰত আছে, অকলে আছে। চব বুজি পাওঁ, কিন্তু কি কৰিম, মনটোৱে বুজি নাপায়। মানে সেইটো সময়ত খং উঠিল আৰু মনটো বেয়া লাগিছে আৰু, কাৰণ আজি মোৰ মতে মোৰ মানুহজন মোৰ লগত থাকিব লাগিছিলে। নাই যদিও নাই, তেওঁ নক'লে কিয় এনিভাৰ্চাৰীটো ইম্পৰ্টেণ্ট বুলি। সেইবোৰে তো যেনে তেনে এনেকুৱা থু থা লাগি মানে এইবোৰ সৰু সুৰা ভেম ভুম লাগিয়ে 6 বছৰ কিন্তু কটাই দিলোঁ দেই। আৰু এইটো নকওঁ যে একদম জীৱনৰ বেষ্ট
6 বছৰ আছিলে ইমান ৰোমান্টিক ইমান মই ফিল্মি লাইন নহয় যে জীৱনৰ একদম বেষ্ট 6 বছৰ আছিল বুলিও নকওঁ কিন্তু ধুনীয়াকৈ কটালো আৰু বেছি কথা নকওঁ ইমান দীঘল নকৰো কাৰণ অলৰেডি মই কথা কওঁতে 7 মিনিট গুচি গলকে আৰু ভিডিওটোত কিয়ে দেখাম বাৰু যি নহওক মই এটা কাপোৰ কানি হলাই পেলাই বাকি আপোনালোকক দিনটো দেখাইছো কি কৰো কিনা বিশেষটো একো কৰিব লগা নাই যি কৰিম তাকে দেখাম আৰু এপিনে মই ইভানৰ কাৰণে বনালো পেনকেকস এটো ৰেচিপিটো মই মোৰ শৰ্টছত আপলোড কৰিছো আপোনালোকে চাব পাৰিব খুবেই হেলদি হয় বেবিজবোৰৰ কাৰণে আমিও খাব পাৰো ডাঙৰ মানুহ খাব পায় আৰু লগতে টেষ্টিও হয় ইয়া মই বনাই ললো সুমন আহিছে মোক এনিভাৰ্সাৰী উইশ কৰিবলৈ আৰু লগতে এতিয়া ইভানৰ লগত লাগি আছে মই ইভানক খুৱাই ন আজি মোৰ একোৱে খাবলৈ মন যোৱা নাই মই দুপৰীয়াও শুই আছিলো এতিয়াও মই 3টা বজাত আহিলো আহি পেলাই হুতে এনে হলে মই 5টা মান বাজতে যেতিয়া আন্ধাৰ হ'বলৈ লয় লাইটটো অন কৰি লওঁ কাৰণ মানে দেউতা আগপে সন্ধিয়া হ'ব নিদিয়ে সন্ধিয়া হলে বেয়া বুলি কয় তো সদায় ৰাতিপুৱা অন কৰি লওঁ লাইট চাই আৰু কি সন্ধিয়া আজি মোৰ ইমান উঠিব মন যোৱা নাই যাব ইভান শুই আছে তাক হি উঠিবলৈ মই ঢকিয়াই দিওঁ হি আৰু শুই যায় ঠাণ্ডা বতৰ আজি অলপ সেইকাৰণেও তো সেই এনেকৈ এপিনে হিৰকে মোৰ কাৰণে পঠালে এই বুকেটো আৰু ইয়াতে আছিল কিটকাট চকলেট কাৰণ কিটকাট চকলেট মোৰ ফেভৰেট হয় এটো দেখি অলপমান মনটো ভালো লাগিছে বাৰু যি নহওক তেওঁ ইমানখিনি এফৰ্ট দিছে যে মানে বুকেটো হলেও পঠিয়াইছে গিফট বুলি কিন্তু মই কৈছিলো মোক গিফট সে ফেভাৰ একোৱে নালাগে তেওঁ মোক কৈছে কিবা এটা লোৱা এনিভাৰ্সাৰী বুলি মই তেতিয়াও মানা কৰি দিছিলো কিন্তু এটো দেখিলে মনটো ভালো লাগিলে আৰু লগতে মোক সবে লগো ধৰিলে ওলাই যাবলৈ অকনমান বলা সবে গম পাইছে মোৰ মনচন মাৰি আছো এটো কাৰণে ক'লে বলে আবল আমি ওলাই যাম এপাক এটো কাৰণে সুমন ৰুবু মা মই আৰু ইভান একেলগে গলো ওলাই মানে ওচৰ ৰেষ্টুৰেণ্টত গলো খাই আহোগে বুলি আজি ডিনাৰটো বাহিৰতে কৰো আৰু এপিনে আমি গলো ৰেচিপি দ্য ট্ৰেইন ৰেষ্টুৰেণ্ট আৰু ইয়াতে খানা বহুত টেষ্টি পায় সেইকাৰণে আমি আজি আহিলো এবিসি ৰোডত আছে তাছতে ইয়াতে ললো প্ৰথমে ফ্ৰেঞ্চ ফ্ৰাইজ কাৰণ ইভানে ফ্ৰেঞ্চ ফ্ৰাইজৰ বাহিৰে অন্য একো তাক খোৱা নাই ন ফ্ৰেঞ্চ ফ্ৰাইজটো পিছে হেলদি নহয় দে কিন্তু তথাপিও কিবা এটাটো খুৱাব লাগিব হেতু কাৰণে ফ্ৰেঞ্চ ফ্ৰাইজকে দিছো দুই এটা আৰু হি একদম পুৰা সস লগাই খাবলৈ পৰা হৈছে দেখিছেন হয় এক্সপাৰ্ট হৈ গৈছে আজিকালি লাছিলপো এক্সপাৰ্টে নেকি ইহঁতক মাত্ৰ এবাৰ শিকাই দিব লাগে আৰু হোটেলত খোৱাটোতো জানে মাক বাপেকে ইমান ভাল পায় লাছিলে কোটনো ভাল নাপাব সৰুপা দেখিছে কাৰণে জানা হৈছে কিন্তু মান উৎপাত কৰে নহয় কোবাত লৈ গলে বা বহিও নাথাকে হেৰিও নকৰে যেনে তেনে আমি গুটেকেটা গৈছো যে এবাৰ এটাই চাইছে তেনেকে মেনেজ হৈ যায় আৰু এই স্টাৰ্টাৰ্স বোৰ খুবে টেষ্টি আছিল আমি চিকেনৰ এটা লৈছিল আৰু এপিনে পনীৰ ক্ৰিস্পি বেবি কৰ্ন লৈছিলো সব টেষ্টি লাগিছিল ক্ৰিস্পি বেবি কৰ্নটো বিৰাতে টেষ্টি আছিল ময়ো ভিডিওটো অন কৰা নাই জানা না আইছে এতিয়া বল আহা দেহা লৈ নকচোন আহি পালোহি ঘৰ এতিয়া বাজিলে 9:30 আৰু আহিয়ে মই প্ৰথমে ইভানৰ খানাটো বহাই দিছো তাতে গলো যে কিবা কিবি নে ফ্ৰেঞ্চ ফ্ৰাইজ কিবা কিবি খালে কিন্তু ভালকেটো খোৱা নাই কাৰণে মই তাৰ কাৰণে খিচাৰি অলপকে বহাই দিও খিচাৰি বহাই দিলো আহিয়ে আৰু মই এয়া লৈ লৈছো জিৰা আজৱাইনৰ পানী তো হেতু মই খাব লৈছো বাকি খাইব আহিলো অকমান ওলাই গলো তথাপিও মনটো ভালে লাগিলে যে সুমাই আছিল ন আজি তিনটা স্পেশাল হয় অলপমান উলিয়াই লৈ গল সবে ৰুবু মা মই হিৰক ৰুবু মা মই সুমন গলো আৰু সবে কলে যে ওলাই যোৱা এপাক মনটো ভাল লাগিব তো গৈ ভাল লাগিল আৰু এপাক ফুৰি আহিলো যে এতিয়া কাপোৰ কানি হলাই লওঁ এয়া
হেৰি কৰি লৈছোঁ সলাই কৰি ইভানক লৈ আনোগৈ ইভানক তলতে থৈ আহিছোঁ কাৰণ তাৰ খিচাৰিটো বনাওঁতে যিটো টাইম লাগিব অকণমান মই চো আপোনালোকে ৰাখি থওক আৰু চব ৰেডি কৰি বিচনা চিচনা পাৰি মই ইভানক লৈ আনিমগৈ এতিয়া হে গাইজ এই মাত্ৰ ইভান শুইছে কিমান দেৰি লাগি ইভানক এতিয়া শুৱাইছোঁ আৰু ময়ো এতিয়া পুৰণা মুভি এখন লগাই লৈছোঁ এখন অনিল কাপুৰ থকা বেচাৰা নামৰ তো অকণমান চালোঁ মই এতিয়াই নুশুম মোৰ ভিডিঅ' এটা এডিট কৰিব লগা আছে তো সেইটো কৰিহে মই শুব পাৰিম তো সেইকাৰণে কিন্তু আধাখিনি চালোঁ আৰু বেচাৰা মুভিখন সেই আৰু অকণমান এই সৰু সুৰা কথা আমি মাইকী মানুহবোৰ আমি ভাবোঁহে বহুত ডাঙৰ কিবা লাগে বুলি মই সৰু সুৰা কথাতে আমি এডজাষ্ট হৈ যাওঁ প্ৰথমে আমাক ভাবোঁ কি আমাক বহুত কিবা লাগে কিন্তু তেনেকুৱা নহয় সৰু সুৰাই কিবা অলপমান যদি এটেনশ্যন দিয়ে অলপমান যদি মৰম দিয়ে অলপমান যদি ইম্পৰ্টেঞ্চ দিয়ে আমাৰ কাৰণে সেইটোৱে বহুত কিন্তু আমি মানুহে ভাবে যে মাইকী মানুহক বহুত প্ৰব্লেম চল্ভ হৈ যায় কাৰণ এতিয়া সেয়া শুব লৈছোঁ তাৰ আগতে ভাবিলোঁ ব্লগটো শেষ কৰি লওঁ আজি ব্লগটো এনেদৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মোৰ এনিভাৰ্চাৰী স্পেচিয়েল নকওঁ এনিভাৰ্চাৰী পাৰ্টি আমি পিছত কৰিম আৰু হিৰক আহিলে কিন্তু এনিভাৰ্চাৰী দিনটো আমি কেনেদৰে চেলিব্ৰেট কৰিলোঁ কেনেদৰে পাৰ কৰিলোঁ মই দিনটো আজি সুখ দুখৰ মাজত সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে বুলি যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব তলত থকা বেল বাটনটো হিট কৰি দিব যাতে মই বনোৱা সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায় আজি এই ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ অতি সোনকালে নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ ঘূৰিম কিন্তু আজিকালি বাই থেংক ইউ ফৰ ৱাচিং